নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া পুহ মাহৰ 5 তাৰিখ আৰু ইংৰাজী 21 ডিচেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। লুইতৰ পাৰ জিলিকাবলৈ আমি সংকল্পবদ্ধ, প্ৰধানমন্ত্ৰী মোদী। লুইতৰে পাৰ জিলিকাই তুলিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ, আমি সংকল্পবদ্ধ। লুইতৰ পাৰ জিলিকি উঠিব, এইটো আমাৰ প্ৰতিজ্ঞা। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ কলিৰে এইদৰে অসমক জিলিকাই তোলাৰ সংকল্পৰ কথা ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে। শনিবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে এখন বিশাল জনসভা সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভূপেনদাৰ এই গীত কেৱল গীত নহয়, অসমক ভাল পোৱা সকলো মহান আত্মাৰ সংকল্প। সেই সংকল্পক সাৰ্থক কৰাৰ বাবে আমি কাম কৰি আছো। বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰে অবিৰতভাৱে বিকাশৰ ধাৰা বোৱাই আছে। গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন এই সংকল্পৰ প্ৰমাণ। আজি গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। এই প্ৰতিমূৰ্তিয়ে ভৱিষ্যত প্ৰজন্মক প্ৰেৰণা দিব। তেখেত অসমৰ গৌৰৱ, অসমৰ পৰিচয়। উল্লেখযোগ্য যে বায়ুসেনাৰ বিশেষ বিমানেৰে গুৱাহাটীৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে বিমানবন্দৰৰ চৌহদত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে। এই প্ৰতিমূৰ্তিটো উন্মোচনৰ পাছতে প্ৰধানমন্ত্ৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি নতুন টাৰ্মিনেল মুকলি কৰে। এই উপলক্ষে আয়োজন কৰা এক বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ উৎসৱ বুলি আখ্যা দি উপস্থিত সকলোকে মোবাইলৰ লাইট জ্বলাই বিকাশৰ অংশীদাৰ হোৱাৰ বাবে আহ্বান জনায়। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছতে সমগ্ৰ পৰিৱেশ মোবাইলৰ লাইটৰ পোহৰেৰে উজ্বলি উঠে। লুইতপৰীয়া ৰাইজলৈ মোৰ শ্ৰদ্ধা আৰু মৰম যাচিছোঁ বুলি অসমীয়াতে কৈ প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় যে যোগাযোগৰ আধুনিক আন্তঃগাঁথনি, নতুন সম্ভাৱনাৰ গেটৱে, ৰাজ্যৰ আত্মবিশ্বাসৰ স্তম্ভ। এতিয়া অসমৰ লগত ন্যায় হৈছে। কংগ্ৰেছৰ দিনত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ ধাৰা কংগ্ৰেছৰ এজেণ্ডাতে নাছিল। তেওঁলোকে কৈছিল উত্তৰ পূৰ্বাঞ্চললৈ কোন যায়, কিহৰ দৰকাৰ আছে বিমানবন্দৰ তথা হাইৱেৰ। কংগ্ৰেছে কৰা উপেক্ষা তথা 6-7 দশকৰ ভুলৰ শুধৰণি কৰি দি আছে মোদীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। শোকাবহ ঘটনা, ৰেলৰ খুন্দাত নিহত 7টাকৈ বন্যহস্তী, 5টা দবা লাইনচ্যুত। শুকুৰবাৰে নিশা সংঘটিত এক কৰুণ দুৰ্ঘটনাই শোকাকুল কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক। নিশা ঘন কুঁৱলীৰ মাজতে মিজোৰামৰ পৰা দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত হয় 7টাকৈ বনৰীয়া হাতী। নগাঁৱৰ কামপুৰৰ চাংজোৰাইত মাজনিশা সংঘটিত হয় এই কৰুণ ঘটনা। ঘন কুঁৱলীৰ মাজতে দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিশা 7টাকৈ বন্যহস্তী নিহত হোৱাৰ পাছতে নিশাৰ ভাগতেই ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক। এই কৰুণ দুৰ্ঘটনাত 7টাকৈ হাতী নিহত হোৱাৰ উপৰি আন এটা হাতী পোৱালি গুৰুতৰভাৱে আহত হয়। আহত হাতী পোৱালিটোক বন বিভাগৰ লোকে উদ্ধাৰ কৰি নিশাই চিকিৎসাৰ ব্যৱস্থা কৰে। স্থানীয় লোকে জনোৱা মতে বিগত কেইদিনমান ধৰি বৃহত্তৰ অঞ্চলটোত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি পাই আহিছে। হাতীৰ এটা জাকে অঞ্চলটোত বিচৰণ কৰি থকা বুলিও জনায় স্থানীয় লোকে। এনে অৱস্থাত শুকুৰবাৰে মাজনিশা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ হেৰুৱাই 7টাকৈ হাতীয়ে। স্থানীয় বনাঞ্চলিক বিষয়াই জনোৱা মতে ইতিমধ্যে পশু চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ আৰু মৃত হাতীকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ লগতে আহত হাতী পোৱালিটোৰ চিকিৎসাও আৰম্ভ কৰা হৈছে বুলি জনায়। ইফালে নিশা সংঘটিত দুৰ্ঘটনাটোৰ ফলত ৰাজধানী এক্সপ্ৰেছৰ 5টাকৈ দবা লাইনচ্যুত হয়। অৱশ্যে সৌভাগ্যক্ৰমে কোনো এগৰাকী যাত্ৰীৰে কোনো ক্ষয় ক্ষতি হোৱা নাই বুলিও জানিব দিছে। ইপিনে ৰেলপথ মুকলি কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে ৰেল বিভাগে। একেলগে 7টাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিছে প্ৰকৃতিপ্ৰেমীৰ লগতে সমগ্ৰ ৰাজ্যবাসী। আনহাতে হাতীৰ সৈতে সংঘৰ্ষৰ ফলত 5টা দবা আৰু ৰেলৰ ইঞ্জিনটো ৰেলপথৰ পৰা ওলাই যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাইজক মজা দিয়াবোৰক এইবাৰ ৰাইজে মজা দিব, গৌৰৱ গগৈৰ অভিযোগ। অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰিছে গণসংযোগ কাৰ্যসূচী। নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰাৰ উদ্দেশ্যে ৰাইজৰ মতামত সংগ্ৰহৰ বাবে কংগ্ৰেছে আৰম্ভ কৰিছে এই কাৰ্যসূচী। ইয়াৰ অংশ হিচাপে শনিবাৰে মাজুলীত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে ৰাইজক মজা দিয়াবোৰক এইবাৰ ৰাইজে মজা দিব। সেইকাৰণে কংগ্ৰেছ দলে ৰাইজৰ ওচৰলৈ গৈছে। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। ৰাইজৰ সপোনৰ অসম, ছাত্ৰ ছাত্ৰীসকলে বিচৰাৰ দৰে উচ্চ শিক্ষা, যুৱকসকলে বিচৰাৰ দৰে উদ্যোগ ক্ষেত্ৰ, স্থানীয় খেলুৱৈসকলে বিচৰাৰ ধৰণে খেলৰ ক্ষেত্ৰত আৰ্থিক সহায়, গাঁৱৰ মহিলাসকলে বিচৰাৰ দৰে আদৰ্শ পৰিৱেশ, মদ ড্ৰাগছৰ সমস্যাৰ পৰা মুক্ত হোৱা, এনে দায়বদ্ধ থকা চৰকাৰৰ পৰৱৰ্তী সময়ত গঢ় দিব বিচাৰোঁ।
ইফালে বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈও পুনৰ সৰব হৈ পৰা দেখা যায় যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যৰ 7 জিলাত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ। ৰাজ্যৰ গাহৰি পালক আৰু মাংস প্ৰেমীসকলৰ বাবে নিশ্চয়কৈ এক সকাহৰ খবৰ। শেহতীয়াকৈ ৰাজ্যৰ 7খন জিলাত গাহৰি মাংসৰ বিক্ৰীৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে। প্ৰধানকৈ আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। বৰ্তমান পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ অহাৰ বাবে নিষেধাজ্ঞা প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে আফ্ৰিকান সোৱাইন ফিভাৰৰ ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত যোৱা 16 নৱেম্বৰৰ পৰা যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু দৰং জিলাত গাহৰি মাংসৰ বিক্ৰীৰ লগতে গাহৰি সৰবৰাহ নিষিদ্ধ কৰা হৈছিল। শেহতীয়াকৈ নমুনা পৰীক্ষাত আফ্ৰিকান সোৱাইন ফিভাৰৰ ঋণাত্মক হোৱাত মাংস বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে আন্তঃজিলা গাহৰি সৰবৰাহৰ ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞা বাহাল থাকিব। ইপিনে বহিৰাজ্যৰ পৰা চাৰ্টিফাইড গাহৰি সৰবৰাহ কৰিব পাৰিব বুলি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সূত্ৰই প্ৰকাশ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বাংলাদেশৰ মৌলবাদী উত্থানক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদ। বাংলাদেশৰ শেহতীয়া ঘটনা প্ৰবাহক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে বাংলাদেশৰ ঘটনাৱলী অসমৰ বাবে উদ্বেগজনক। এইকাৰণে যে এফালে সেই দেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত হৈ থকা নিৰ্যাতন মানৱতা বিৰোধী আৰু আনহাতে সেই নিৰ্যাতনৰ ফলত সেই দেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ হ'ব পাৰে। উল্লেখযোগ্য যে এক প্ৰেছ বিবৃতিত দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ধৰ্মীয় উন্মাদনা কিমান বিভৎস আৰু ভয়াৱহ সেয়া চুবুৰীয়া দেশখনৰ শেহতীয়া পৰিস্থিতিয়ে প্ৰমাণ কৰে। বাংলাদেশ মৌলবাদীৰ হাতলৈ গ'লে আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব ভাৰত, বিশেষকৈ অসম। গতিকে দেশখনৰ মৌলবাদ নিয়ন্ত্ৰণত ভাৰতৰ এটা ভূমিকা থকা উচিত। ভাৰত চৰকাৰে প্ৰয়োজনত বিষয়টো আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰাৰ কথাও চিন্তা কৰা উচিত। বিশেষকৈ তাত সংখ্যালঘু হিন্দু লোকৰ ওপৰত মৌলবাদী শক্তিয়ে কৰা আক্ৰমণৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় মহলৰ দৃষ্টি আকৰ্ষণৰে দেশখনৰ ওপৰত কূটনৈতিক হেঁচা প্ৰয়োগ কৰা প্ৰয়োজন। যদি তৎসত্ত্বেও তেওঁলোক নিয়ন্ত্ৰণলৈ নাহে তেতিয়াহ'লে ভাৰতে সামৰিক শক্তি প্ৰয়োগ কৰি হ'লেও দেশখনৰ সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত কৰিব পাৰে বুলি দেশখনলৈ এটা বাৰ্তা দিয়া উচিত। বাংলাদেশত হৈ থকা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত সেই দেশৰ ধৰ্মীয় সংখ্যালঘুৰ লোকৰ ভাৰতলৈ অবৈধ অনুপ্ৰৱেশ ঘটাৰ সম্ভাৱনা ব্যক্ত কৰি জাতীয় পৰিষদৰ সভাপতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে দেশখনৰ অশান্ত পৰিস্থিতিৰ বাবে তাৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ হোৱাটো নতুন কথা নহয়। তেনে সমস্যাৰ আটাইতকৈ ডাঙৰ ভুক্তভোগী হৈছে অসম। বৰ্তমানৰ পৰিস্থিতিৰ ফলত তাৰ পৰা অবৈধ অনুপ্ৰৱেশ হ'লে অসমে উক্ত বোজা ল'ব লাগিব। গতিকে দেশখনৰ পৰা যাতে ভাৰতলৈ অনুপ্ৰৱেশ ঘটিব নোৱাৰে তাৰ বাবে সীমান্তৰ পহৰা অধিক কটকটীয়া কৰাৰ লগতে তাৰ পৰা পলায়ন কৰি অহা লোকে কাৰ জৰিয়তে যাতে ভাৰতত নাগৰিকত্ব গ্ৰহণ কৰিব নোৱাৰে তাৰ প্ৰতি চৰকাৰ সচেতন হৈ থাকিব লাগিব। আনকি এই ক্ষেত্ৰত অসমৰ ৰাইজকো জাগ্ৰত হৈ থাকিবলৈ জাতীয় পৰিষদে আহ্বান জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কোনে শুনিব আইতাৰ কৰুণ কাহিনী। এগৰাকী 120 বছৰীয়া আইতাৰ কৰুণ কাহিনী। জীৱনৰ অন্তিম বেলাত আইতাক লাগে এটা চৰকাৰী আৱাসগৃহ। বিটিচিৰ ওদালগুৰি জিলাৰ পূৰ্বৰ পানেৰী বিধানসভা সমষ্টি তথা নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ ডিমাকুচি আৰক্ষী থানাৰ অন্তৰ্গত 4 নং ৰজাগড় নৰ্মদা দেৱী নামৰ এগৰাকী অশীতিপৰ বৃদ্ধাৰ কৰুণ কাহিনী শুনিলে চকু সেমেকি উঠিব আপোনাৰো। প্ৰতি বছৰে নিৰ্বাচন আহে আৰু গৈছে। পৰিৱৰ্তন হৈছে নেতা পালি নেতাৰ, পিছে পৰিৱৰ্তন নহয় বয়সে হাৰ মনাব নোৱাৰা নৰ্মদা দেৱীৰ নামৰ আইতাগৰাকীৰ সপোনৰ ঘৰখন। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নেতা পালি নেতাই ভোট ভিক্ষা কৰিবলৈ গাঁৱৰ চুকে কোণে দিনে নিশাই একাকাৰ কৰি ফুৰে ঠিকেই, কিন্তু আজিলৈকে চকুত নপৰিল এইগৰাকী দৰিদ্ৰ 120 বছৰীয়া আইতাক। কেতিয়াবা এই চকুৰি বছৰীয়া আইতাৰ কৰুণ কাহিনী ৰজাঘৰীয়া জনপ্ৰতিনিধিসকলৰ কাণত পৰিবনে? বিগত সময়ছোৱাত আইতাই লাভ কৰিবলৈ সক্ষম নহ'ল কোনো ধৰণৰ চৰকাৰী আঁচনি। 120 বছৰীয়া আইতাগৰাকীৰ হেঁপাহ। জীৱনৰ অন্তিম সময়ছোৱাত লাগে চৰকাৰৰ অকণমান দয়া মমতা, চৰকাৰী আঁচনিৰ অথবা এটা চৰকাৰী ঘৰ। অতি পৰিতাপৰ বিষয় যে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী 33 নং ননৈ চাৰিফাং পৰিষদীয় সমষ্টি MCLA পলটপৰ নিজৰ সমষ্টিৰ প্ৰায়ভাগ লোকে বিভিন্ন আঁচনি পাইছে যদিও আজিলৈকে কোনো নেতা পালি নেতাৰ চকুত নপৰিল শতবৰ্ষ গৰকা এইগৰাকী আইতাৰ ওপৰত। ভাৰত স্বাধীন হোৱাৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈ স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ ভোটাৰ আছিল এই আইতাগৰাকী। আনকি আইতাই মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুকে ধৰি কেইবাগৰাকীও মহান ব্যক্তিৰ সাক্ষাৎ লাভ কৰিছে। পিছে এইগৰাকী আইতাই আজিলৈকে লাভ নকৰিলে কোনো ধৰণৰ চৰকাৰী সুবিধা। আইতাই বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে দীৰ্ঘদিনে এটি জৰাজীৰ্ণ জুপুৰিত নিজৰ নাতি আৰু নাতি বোৱাৰীৰ পৰিয়ালৰ সৈতে বাস কৰি আহিছে।
ইফালে মিত্ৰজোঁট চৰকাৰে সমাজৰ দুখীয়া দৰিদ্ৰৰ বাবে বহু আঁচনি আনিলে, বহুতে এই আঁচনিৰ সুবিধাও ল'লে, কিন্তু আইতাইহে আজিলৈকে নাপালে চৰকাৰী আঁচনিৰ সুবিধা। বৰ্তমান এইগৰাকী আইতাৰ সপোন, এটা নতুন ঘৰ দিব চৰকাৰে। নতুন ঘৰটোত নাতিৰ সৈতে জীৱনৰ অন্তিম সময়খিনি কটাব আইতাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ন্যায় নহয়, জুবিনদাৰ চৰিত্ৰ হনন কৰিব বিচাৰে মুখ্যমন্ত্ৰীয়ে, অভিযোগ গৌৰৱ গগৈ। মই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি খুব ওচৰৰ পৰা পাইছোঁ আৰু তেখেতৰ ৰাজনীতি ভালদৰে বুজি পাওঁ। ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁ যিকোনো পৰ্যায়লৈকে যাব পাৰে। তেওঁ পৰিয়ালৰ ওপৰত আনকি জুবিন গাৰ্গৰ অনুৰাগীকো ব্লেকমেইল কৰিব পাৰে। সেইবাবে এই সময়ত আমি সকলো সজাগ হৈ থাকিব লাগিব। তেওঁকত এই মন্তব্য সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। শুকুৰবাৰে এক অনুষ্ঠানত অংশগ্ৰহণৰ পিছত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা প্ৰকাশ হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে কটাক্ষ কৰা দেখা যায় গৌৰৱ গগৈয়ে। তেওঁ কয় যে ন্যায়ালয়ত প্ৰদান কৰা চাৰ্জশ্বিটৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ন্যায় বিচৰাৰ পৰিৱৰ্তে জুবিন গাৰ্গৰ চৰিত্ৰ হননহে কৰিব বিচাৰিছে। অসমৰ জনমানসত জুবিন গাৰ্গৰ যি স্থান, সেই স্থান নাইকিয়া কৰিবৰ বাবেহে হিমন্ত বিশ্ব শৰ্মাই এক ৰাজনৈতিক কৌশল কৰিছে। কিন্তু ৰাইজ এতিয়া সজাগ হৈছে। ভয় ভাবুকিৰে মুখ্যমন্ত্ৰীয়ে সকলোকে বান্ধি ৰাখিছিল যদিও বৰ্তমান ৰাইজে সকলো বুজি পাইছে আৰু লাহে লাহে প্ৰতিবাদ আৰম্ভ হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুম্বাইৰ চাৰিটা স্থানত উন্মোচন মায়াবিনীৰ ৰাতিৰ বুকুত। অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জীৱন দৰ্শন সন্দৰ্ভত প্ৰকাশ কৰা গ্ৰন্থ মায়াবিনীৰ ৰাতিৰ বুকুত শুকুৰবাৰে মায়ানগৰী মুম্বাইৰ চাৰিটাকৈ স্থানত উন্মোচন কৰা হয়। প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক তথা লেখক দেৱজিৎ ভূঞাৰ গ্ৰন্থ মায়াবিনীৰ ৰাতিৰ বুকুত প্ৰকাশ কৰি উলিয়াইছে অসমৰ অগ্ৰণী প্ৰকাশন সংস্থা অসম বুক হাইভে। শুকুৰবাৰৰ দিনটোত মায়ানগৰী মুম্বাইত গ্ৰন্থখন প্ৰথমে উন্মোচন কৰে লতা মংগেশকাৰৰ বাসগৃহত প্ৰভুকুঞ্জত মায়াবিনীৰ ৰাতিৰ বুকুত উন্মোচন কৰে শিল্পী ঊষা মংগেশকাৰে। তাৰ পাছতে গ্ৰন্থখন উন্মোচন কৰা হয় প্ৰখ্যাত য়াছৰাজ ষ্টুডিঅ'ত। গ্ৰন্থখন উন্মোচন কৰে বলিউডৰ কণ্ঠশিল্পী ছানে। গীত অডিঅ' ক্ৰাফ্টত গ্ৰন্থখন উন্মোচন কৰে শিল্পী মহালক্ষ্মী আয়াৰ আৰু জৰ্জ বে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জাৰ্মান শ্বেফাৰ্ড, লেব্ৰেডৰ, বেলজিয়ান ৰটৱেইলাৰ, বেলজিয়ান শ্বেফাৰ্ডকে ভৰি পৰিছে এখন ষ্টেডিয়াম। জাৰ্মান শ্বেফাৰ্ড, লেব্ৰেডৰ, বেলজিয়ান ৰটৱেইলাৰ, বেলজিয়ান শ্বেফাৰ্ডৰ পৰা আৰম্ভ কৰি আৰু কত কিমান প্ৰজাতিৰ কুকুৰ, ভিন্ন প্ৰজাতিৰ কুকুৰে ভৰি পৰিছে যোৰহাটৰ এখন ষ্টেডিয়াম। এই কুকুৰৰ গৰাকীয়ে এফালৰ পৰা শাৰী পাতিছে নিজৰ নিজৰ কুকুৰটোৰ কলা প্ৰদৰ্শনৰ বাবে। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হয় দ্বিতীয় ডগ শ্ব'। যোৰহাট কেনেল ক্লাবৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে যোৰহাট ডগ শ্ব'ৰ আয়োজন কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ পৰা অহা বিভিন্ন প্ৰজাতিৰ কুকুৰে যোৰহাট ডগ শ্ব' 2025ত অংশগ্ৰহণ কৰে। জাৰ্মান শ্বেফাৰ্ড, লেব্ৰেডৰ, বেলজিয়ান ৰটৱেইলাৰ, বেলজিয়ান শ্বেফাৰ্ডকে ধৰি বিভিন্ন প্ৰজাতিৰ কুকুৰে যোৰহাট ডগ শ্ব'ত অংশগ্ৰহণ কৰা দেখা যায়। যোৰহাট কেনেল ক্লাব হৈছে যোৰহাটৰ প্ৰথমটো কেনেল ক্লাব। ইউনাইটেড কেনেল ক্লাব অফ ইণ্ডিয়াৰ তত্বাৱধানত তথা পশু চিকিৎসক, পোহনীয়া কুকুৰৰ অনুৰাগী আৰু পোহনীয়া কুকুৰৰ অভিভাৱকসকলৰ সহযোগত যোৰহাট কেনেল ক্লাব গঠন কৰা হৈছে। যোৰহাট কেনেল ক্লাবৰ প্ৰধান উদ্দেশ্যসমূহৰ ভিতৰত আছে স্বীকৃতিপ্ৰাপ্ত জাতৰ কুকুৰৰ পঞ্জীয়ন তথা পেছাদাৰী মালিকীস্বত্ব আৰু বৈজ্ঞানিক স্বীকৃতিৰ প্ৰসাৰ কৰা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এখন গাঁৱৰ ৰক্ষকৰ ৰূপত আজিও বিৰাজমান গুৰি নথকা এজোপা কাঞ্চন গছ। শুনিবলৈ আচৰিত হোৱা যেন লাগিলেও এয়াই সত্য। বহু বছৰ পূৰ্বে ৰোপণ কৰা এই গছজোপা এখন গাঁৱৰ জীৱনদায়িনী ৰূপত আজিও বিৰাজমান। নদীদ্বীপ মাজুলীত এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু এজোপা গুৰি নথকা কাঞ্চন গছ। কিয়নো এই গুৰিবিহীন কাঞ্চন গছজোপাই আজি বহু বছৰ ধৰি সুৰক্ষা দি আহিছে এখন গাঁৱৰ লগতে এটা বৃহৎ অঞ্চলক। মাজুলীৰ পাথৰিচুক গাঁৱত আছে এই বিশেষ কাঞ্চন গছজোপা। ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, খেৰকটীয়াৰ দৰে নদীৰ গৰাখহনীয়াৰ ফলত প্ৰতি বছৰে নদীদ্বীপ মাজুলীৰ ভূমি হ্ৰাস পাই আহিছে। এই গৰাখহনীয়াৰ ফলত বহুতৰে মাটি ভেটি জাহ গৈছে নদীৰ বুকুত। এই গৰাখহনীয়া ৰোধ কৰাত এতিয়াও বিশেষ ভূমিকা পালন কৰিছে মাজুলীৰ পাথৰিচুক গাঁৱত গজি উঠা এজোপা কাঞ্চন গছে। এই কাঞ্চন গছজোপাৰ ঠাল ঠেঙুলিবোৰ অতি ডাঠ। ইয়াৰ ফলত ই বিভিন্ন চৰাই চিৰিকটিৰ বাসস্থানৰ বাবেও উপযোগী। তাৰ লগতে এই গছজোপাৰ ডাল বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ ছাল ৰছী হিচাপে কামত লগাব পাৰি। আনহাতে এই গছৰ পাত অধিক হোৱাৰ বাবে ফলত প্ৰকৃতিলৈ অক্সিজেনৰ প্ৰবাহো অধিক হয়। আজিৰ পৰা 20 বছৰ পূৰ্বে ৰোপণ কৰা এই কাঞ্চন গছজোপাৰ গুৰি এদিন হঠাতে অজ্ঞাত কাৰণত উভালি পৰে। কিন্তু এই গছজোপাৰ ডাল আৰু শিপাই এতিয়াও খহনীয়া ৰোধৰ কাম কৰি আহিছে পাথৰিচুক গাঁৱত। এটা সময়ত গৰাখহনীয়া ৰোধৰ বাবে গাঁওবাসীয়ে ৰোপণ কৰা এই গুৰিবিহীন কাঞ্চন গছজোপাই এতিয়া ৰক্ষকৰ ৰূপত কাম কৰি আহিছে পাথৰিচুক গাঁৱত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পুনৰ মুকলি হ'ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোট। 300 শ্ৰমিকৰ মুখত পুনৰ বিৰিঙিছে হাঁহি।
অসম সমবায় মৰাপাট কলে চুনু এণ্টাৰপ্ৰাইজক ঠিকাভিত্তিক উৎপাদন মৰাপাট কলৰ দ্বিতীয়টো গোটৰ দায়িত্ব দিছিল। শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ মৰাপাট ব্ৰিকেটাক সময়মতে ধন দিব নোৱাৰাত চুনু এণ্টাৰপ্ৰাইজৰ শশী পুৰোহিতে দায়িত্ব এৰি কিছুদিনৰ বাবে আঁতৰি থকাত মৰাপাট কলৰ দ্বিতীয়টো গোট কিছুদিনৰ বাবে বন্ধ হৈ পৰিছিল। ফলত মৰাপাট কলৰ দ্বিতীয়টো ইউনিটৰ প্ৰায় ৩০০ শ্ৰমিকৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছিলগৈ। কলিয়াবৰৰ বিধায়ক তথা অসম সমবায় মৰাপাট কলৰ পৰিচালক মণ্ডলীৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ হস্তক্ষেপত অসম সমবায় মৰাপাট কল কৰ্তৃপক্ষই কেইবাখনো সভাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি শুকুৰবাৰে কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত শশী পুৰোহিত উপস্থিত হৈ শ্ৰমিকসকলৰ মাজত ২২ ডিচেম্বৰ সোমবাৰৰ পৰা অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটৰ উৎপাদন প্ৰক্ৰিয়া পুনৰ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে। তাৰ পিছতে উৎফুল্লিত হৈ পৰা দেখা গৈছে শ্ৰমিকসকলক। প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিসমূহ চাই থাকিব, কিন্তু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। যদি পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়াহে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকিব। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ২১ ডিচেম্বৰ ২০২৫ দেওবাৰৰ দিনটো অসমৰ বতৰ দিনৰ ভাগত আংশিক ৰ'দ ওলাব যদিও শীতৰ প্ৰকোপ বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ২৫ ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা ১১ ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা ৬:০৬ আৰু সূৰ্যাস্ত হ'ব আবেলি ৪:৩৬। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। বেটিং এপ কাণ্ড, যুৱৰাজ সিং, চনু চুড, উৰ্বশী ৰাউটেলাৰ বিৰুদ্ধে ইডিৰ বৃহৎ পদক্ষেপ। অবৈধ অনলাইন বেটিং চক্ৰৰ বিৰুদ্ধে বৃহৎ অভিযান চলাই ইডিয়ে শেহতীয়াকৈ প্ৰায় ৭.৯৩ কোটি টকাৰ সম্পত্তি জব্দ কৰে। এই অভিযানত বলিউড আৰু ক্ৰীড়া জগতৰ কেইবাগৰাকীও পৰিচিত তাৰকাৰ নাম জড়িত হৈছে। জব্দ কৰা সম্পত্তিসমূহ প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট চমুকৈ PMLA-ৰ 2002ৰ অধীনত কৰা হৈছে। ইডিৰ মতে এই তদন্ত বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে ৰুজু কৰা একাধিক FIR আধাৰত আৰম্ভ হৈছিল। তদন্তৰ কেন্দ্ৰবিন্দুত আছে বিদেশ ভিত্তিক অবৈধ বেটিং প্লেটফৰ্ম 1xBet আৰু ইয়াৰ চাৰ্গেট বেন 1xBet আৰু 1xBet স্পৰ্টিং লাইন্স। অভিযোগ অনুসৰি এই প্লেটফৰ্মসমূহে ভাৰতজুৰি অবৈধ অনলাইন বেটিং আৰু জুৱা কাৰ্যকলাপ সক্ৰিয়ভাৱে প্ৰচাৰ আৰু সুবিধা প্ৰদান কৰি আহিছিল। ইডিৰ জালত পৰা খ্যাতনামা তাৰকাসকলৰ ভিতৰত আছে বলিউডৰ অভিনেত্ৰী উৰ্বশী ৰৌটেলা, অভিনেতা চনু চুড আৰু নেহা শৰ্মা। তদুপৰি বাংলা চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী মিমি চক্ৰৱৰ্তী আৰু অভিনেতা অংকুশ হাজৰাৰ নামো তদন্তলৈ আহিছে। একেদৰে ক্ৰীড়া জগতৰ পৰা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু ৰবীন উথাপাকো এই গোচৰৰ সৈতে জড়িত হৈছে। ইডিৰ দাবী অনুসৰি উক্ত তাৰকাসকলে এই অবৈধ বেটিং প্লেটফৰ্মসমূহৰ প্ৰচাৰমূলক কাৰ্যকলাপত অংশগ্ৰহণ কৰিছিল, যাৰ ফলত এই প্লেটফৰ্মসমূহে দেশত নিজৰ নেটৱৰ্ক বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান তদন্ত অব্যাহত আছে আৰু আগন্তুক দিনত অধিক তথ্য পোহৰলৈ আহিব বুলি ইডিয়ে জানিবলৈ দিছে। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। T20 বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ ঘোষণা। সকলোৰে জল্পনা কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা হ'ল T20 বিশ্বকাপৰ বাবে ভাৰতীয় দল। মুম্বাইস্থিত BCCIৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত চূড়ান্ত কৰে এই কথা। ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া T20 বিশ্বকাপ ২০২৬ৰ বাবে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ১৫জনীয়া দল ঘোষণা কৰে BCCI। উল্লেখযোগ্য যে এই দলটোৱে আগন্তুক নিউজিলেণ্ডৰ বিৰুদ্ধেও T20 শৃংখলা খেলিব। T20 বিশ্বকাপ ২০২৬ৰ বাবে টীম ইণ্ডিয়াৰ পেচ এটেকত নেতৃত্ব দিব জাসপ্ৰীত বুমৰাহে। বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে স্পিন এটেকৰ দায়িত্বত কান্ধত ল'ব। ইয়াৰ উপৰিও হাৰ্দিক পাণ্ডিয়া আৰু শিৱম দুবেক টীম ইণ্ডিয়াত অলৰাউণ্ডাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। আশ্চৰ্যজনকভাৱে এই দলৰ পৰা বাদ পৰিল তাৰকা ক্ৰিকেটাৰ শুভমন গিল। বিপৰীতে সকলোকে আচৰিত কৰি দলত স্থান লাভ কৰিলে ঈশান কিষণে। অহা বছৰ ফেব্ৰুৱাৰীৰ মাহত দেশৰ মাটিত অনুষ্ঠিত হ'ব T20 বিশ্বকাপ। ইপিনে T20 বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় দলটোত আছে সূৰ্যকুমাৰ যাদৱ অধিনায়ক, অভিষেক শৰ্মা, সঞ্জু চেমছন উইকেট ৰক্ষক, ঈশান কিষণ, হাৰ্দিক পাণ্ডিয়া, তিলক বাৰ্মা, অক্ষৰ পেটেল সহ অধিনায়ক, শিৱম দুবে, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, জাসপ্ৰীত বুমৰাহ, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং, ৰিংকু সিং। ইপিনে অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া T20 বিশ্বকাপত প্ৰতিযোগিতাখনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ২০টা দলে অংশগ্ৰহণ কৰিব। ৪টা গ্ৰুপত দলকেইটাক ভাগ কৰা হৈছে। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। বাংলাদেশত হিন্দু যুৱকক গণহত্যা, আৰক্ষীৰ জালত পৰিল ৭জনকৈ লোক। একাংশ লোকে প্ৰহাৰ কৰি গছত ওলোমাই থৈছিল দীপু চন্দ্ৰ দাসক। ইয়াৰ পিছতে ঢাকা মৈমনসিং ঘাইপথৰ কাষত মৃতদেহটো জুই লগাই দিয়া হয়। বাংলাদেশত গণহত্যাৰ বলি হ'ল এজন হিন্দু যুৱক। যুৱকজনক হত্যা কৰাৰ অভিযোগত ইতিমধ্যে ৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
শনিবাৰে এই কথা সদৰি কৰে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে। জানিব পৰা মতে বৃহস্পতিবাৰে ময়মনসিং চহৰৰ দীপুচন্দ্ৰ দাস নামৰ যুৱকজনক একাংশ লোকে হত্যা কৰি মৃতদেহ জ্বলাই দিয়ে। এক্সত এই সন্দৰ্ভত উল্লেখ কৰা এক বিবৃতি মতে মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰে কয় যে ৰেপিড একশ্যন বেটেলিয়ন অৰ্থাৎ চমুকৈ RABৰ এই গোচৰৰ সন্দেহযুক্ত হিচাপে 7জন লোকক গ্ৰেপ্তাৰ কৰিছে। বিভিন্ন স্থানত অভিযান চলাই 19ৰ পৰা 46 বছৰৰ ভিতৰৰ এই লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ মতে কাৰখানাত কৰ্মৰত দাস উপাধিৰ এজন শ্ৰমিকক প্ৰথমে কাৰখানাৰ বাহিৰত একাংশ লোকে ঈশ্বৰক নিন্দা কৰাৰ অভিযোগত প্ৰহাৰ কৰি গছত ওলমাই থৈছিল। ইয়াৰ পিছতে ঢাকা ময়মনসিং ঘাইপথৰ কাষত মৃতদেহটো জুই লগাই দিয়া হয়। আৰক্ষীয়ে পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ময়মনসিং মেডিকেল কলেজৰ মৰ্গলৈ প্ৰেৰণ কৰে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।